অসমৰ মন্ত্ৰীগৰাকী আৰু নাই। সুখ প্ৰকাশ, লুৰিণজ্যোতি গগৈ, হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে কোনো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাব। পুৱাই আহিল অসমৰ ৰাজনীতি আৰু লগতে সমগ্ৰ অসমলৈ আহিল অতিকৈ দুখ খবৰ। অসমৰ সম্পদগৰাকীৰ মৃত্যুত স্বাভাৱিকতে শোকাকুল হৈ পৰিছে সমগ্ৰ অসম। অসমৰ মন্ত্ৰীগৰাকী এই আকস্মিক বিয়োগত সকলোৰে হৃদয়ত বিষাদত সকলোৱে ভাঙি পৰিছে। মৃত্যু হ'ল অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী অগপৰ অৰ্থাৎ অসম গণ পৰিষদৰ সভাপতি থানেশ্বৰ বড়ো। উল্লেখযোগ্য যে কিছুদিনৰ পূৰ্বে GMC চিকিৎসালয়ত ভৰ্তি হৈ আছিল প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকী। পোনপ্ৰথমে আমাৰ চেনেলৰ পৰাও থানেশ্বৰ বড়োৰ তেওঁৰ বিদেশী আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰিলোঁ। তো মোৰ ভিডিঅ'টো আছিল ইমানে। তো মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে যদি প্লিজ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে বহুত ধন্যবাদ। আৰু নতুনকৈ যদি চাই আছে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাওক। তো ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম। তো বাই।